সাৰ্বজনীনসকল আমাৰ ইউটিউব চেনেল প্ৰগতিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি পঢ়িম গঠনবাদৰ আগতে আমি কৰিছিলো আচৰণবাদীসকলৰ কিছুমান শিক্ষণ সম্পৰ্কিত মন্তব্য, যেনেকে পেভলভ আছিলে, স্কিনাৰ আছিলে, থৰ্ণ্ডাইক আছিলে, আৰু সিহঁতে আচৰণৰ ওপৰত ভিত্তি কৰি শিক্ষণটো কেনেকৈ হয় তাৰ ওপৰত সংজ্ঞা দিছিলে। কিন্তু ইয়াৰ পিছত আহিছিল কনষ্ট্ৰাকটিভিজম বা গঠনবাদত কিন্তু আচৰণৰ ওপৰত ভিত্তি কৰি শিক্ষণৰ সংজ্ঞাটো দিয়া নাই। গঠনবাদত বিশেষকৈ উল্লেখযোগ্য দুগৰাকী মনোবিদ হৈছে জন পিয়াজেট আৰু ভাইগটস্কি। আৰু সিহঁতৰ মতে গঠনবাদটোৰ মতে ব্যক্তিয়ে পৰিৱেশৰ বিভিন্ন অভিজ্ঞতাৰ পৰা যি জ্ঞান আহৰণ কৰে আৰু সেইটো ব্যক্তিয়ে নিজে ভাবে আহৰণ কৰে আৰু তাৰ পৰা ব্যক্তিৰ শিক্ষণ সম্ভৱ হয়। আৰু সিহঁতৰ মতে গঠনবাদটো হৈছে এই তত্ত্ব অনুসৰি ব্যক্তিয়ে তেওঁলোকৰ জীৱনত আহৰণ কৰা বিভিন্ন অভিজ্ঞতাৰ পৰা নিজাববীয়াকৈ কিছুমান জ্ঞান আয়ত্ত হয় আৰু তাৰ পৰাই শিক্ষণ সম্ভৱ হৈ পৰে। একৰ্ডিং টু কনষ্ট্ৰাকটিভিজম, গঠনবাদ মতে ব্যক্তিয়ে আচৰণৰ স্থায়ী অনুমোদনী যে শিক্ষণ সেইটো কোৱা নাই। তেওঁৰ একৰ্ডিং টু কনষ্ট্ৰাকটিভিজম গঠনবাদ মতে ব্যক্তিয়ে পৰিৱেশৰ বিভিন্ন সমস্যাৰ পৰা বা বিভিন্ন এক্সপেৰিয়েন্সৰ পৰা যি অভিজ্ঞতা হয় এইটো ব্যক্তিগতভাৱে হয় আৰু তাৰ পৰাই ব্যক্তিৰ শিক্ষণ হয়। আৰু এইটোৰ ওপৰত দুজন মনোবিদে নিজৰ মতামত আগবঢ়াইছিলে। তাৰ ভিতৰত প্ৰথমজন আছিলে পিয়াজেট আৰু পিছত আছিলে ভাইগটস্কি। এই দুজনৰ বিষয়ে আমি পঢ়িব লাগিব। ভাইগটস্কিয়ে জন পিয়াজেটেও গঠনবাদৰ ওপৰত নিজৰ মতামত আগবঢ়াইছিলে আৰু ভাইগটস্কিয়ে আগবঢ়াইছিলে। কিন্তু জগৰ ধাৰণা বুলি ক'লে গঠনবাদত প্ৰথমতে গঠনবাদৰ আগত আছিল আচৰণবাদী, যেনেকে পেভলভ আছিলে, স্কিনাৰ আছিলে, থৰ্ণ্ডাইক আছিলে, আৰু সিহঁতৰ আচৰণবাদী পিছত আহিছে গঠনবাদ। আচৰণবাদীসকলে তেওঁলোকে জীৱ জন্তুৰ ওপৰত এক্সপেৰিমেন্ট কৰি আৰু সেইটো মানুহৰ ক্ষেত্ৰত সদৃশ্যতা আনিবলৈ চেষ্টা কৰিছিলে। কিন্তু গঠনবাদে কিন্তু তেনেকুৱা নকৰে। গঠনবাদৰ মতে ব্যক্তিয়ে পৰিৱেশৰ বিভিন্ন সমস্যাৰ পৰা জ্ঞান আহৰণ কৰে আৰু তাৰ পৰাহে ব্যক্তিৰ শিক্ষণ হয়। সেইটো আছিল গঠনবাদৰ মন্তব্য। তাৰ ভিতৰত দুজন মনোবিদে সিহঁতৰ নিজৰ ব্যক্তিগত মতামত আগবঢ়াইছিলে গঠনবাদৰ ওপৰত। তাৰ ভিতৰত প্ৰথমজন আছিলে পিয়াজেট আৰু পিছত আছিল ভাইগটস্কি। মনত ৰাখিব, পিয়াজেট আছিলে তেওঁ আছিলে ছুইজাৰলেণ্ডৰ মনোবিদ আৰু ভাইগটস্কি আছিলে ৰাছিয়ান মনোবিদ। তাৰ ভিতৰত পিয়াজেটে কৈছিলে যে ব্যক্তিয়ে প্ৰথমতে পৰিৱেশৰ বিভিন্ন সমস্যাসমূহ বা বিভিন্ন এক্সপেৰিয়েন্সৰ পৰা জ্ঞান লাভ কৰে আৰু তাৰ পৰাহে ব্যক্তিৰ শিক্ষণ সম্ভৱ হয়। আৰু এইটো পিয়াজেটৰ মতে ব্যক্তি এজনে ব্যক্তিগতভাৱে এই জ্ঞানখিনি লাভ কৰে, তাত পৰিৱেশৰ কোনো কন্ট্ৰিবিউশন নাথাকে। কিন্তু ভাইগটস্কিৰ মতে ব্যক্তিয়ে পৰিৱেশৰ আন ব্যক্তিৰ সহযোগত জ্ঞান লাভ কৰে বা এক্সপেৰিয়েন্সৰ পৰা জ্ঞান আহৰণ হয় আৰু তাৰ পিছত শিক্ষণ হয়। তাৰ মানে কথাটো হল পিয়াজেটে যিটো দিছিলে মন্তব্যটো এইটো সম্পূৰ্ণ এজন ব্যক্তিগত ভাৱে এজন মানুহে নিজে জ্ঞান লাভ কৰে আৰু ব্যক্তিগতভাৱে জ্ঞান লাভ কৰে, আৰু সেইটো কাৰণে তাৰ যিটো গঠনবাদৰ তত্ত্বটো সেইটো কোৱা হয় জ্ঞানমূলক গঠনবাদ। গঠনবাদ বা কগনিটিভ ডেভেলপমেন্ট বা জ্ঞানমূলক বিকাশ এটা কলেজ হল। পিছত আছে ভাইগটস্কি এটাও কৈছিলে যিহেতু ব্যক্তিয়ে অকলে নকৰে, সেইটোৰ কাৰণে ব্যক্তি কি কৰে অন্য ব্যক্তিৰ সহযোগত শিক্ষণ লাভ হয়। সেইটো কাৰণে তোৰ যিটো গঠনবাদটোক এইটো কোৱা হয় সামাজিক গঠনবাদ। এতিয়া পিয়াজেটৰ যিটো আমি এইটো পাৰ্সোনেল ডেভেলপমেন্ট বুলি ক'ব পাৰো বা এই কগনিটিভ ডেভেলপমেন্ট বুলি ক'ব পাৰি, আমি ৰেডিকেল ডেভেলপমেন্ট বুলিও ক'ব পাৰো। এইটো মানে ব্যক্তি ইন্ডিভিজুৱেলি হয় আৰু এইটো উইথ সোসাইটিৰ সৈতে জ্ঞান লাভ কৰে। আপোনালোকে মনত ৰাখিব যে একৰ্ডিং টু পিয়াজেট প্ৰথমতে ডেভেলপমেন্ট হয়, পিছতহে লাৰ্নিং হয়। কিন্তু ভাইগটস্কিৰ মতে প্ৰথমতে লাৰ্নিং হয়, পিছত ব্যক্তিটো ডেভেলপমেন্ট হয়।
তার মানে পিয়াজে কৈছিলে যে প্ৰথমতে ব্যক্তিৰ বয়স অনুযায়ী তেওঁ কি কৰে পৰিবেশৰ পৰা জ্ঞান লাভ কৰে আৰু এইটো প্ৰথমতে বয়স বৃদ্ধি হলেহে সেই ব্যক্তিজনৰ শিকন সম্ভৱ হয় আৰু বয়স অনুযায়ী যে ব্যক্তিটোৰ বিকাশ হয় তেতিয়াহে তেওঁৰ শিকন হয় কিন্তু বাইগটস্কিয়ে কৈছিল যে পৰিবেশৰ বিভিন্ন এক্সপেৰিয়েন্সৰ পৰা প্ৰথমে ব্যক্তিজনৰ শিকন হয় পিছতহে ব্যক্তিজনৰ বিকাশ হয় হেতু কাৰণে পিয়াজে যেহেতু প্ৰথমে গঠনবাদৰ ওপৰত তেওঁৰ ধাৰণা দিছিলে হেতু কাৰণে পিয়াজেৰ কোৱা হয় যে ফাদাৰ অফ চাইল্ড ডেভেলপমেন্ট ফাদাৰ অফ child psychology পিয়াজেটক হেতু কাৰণে কোৱা হয় শিশু মনোবিজ্ঞানৰ পিতৃ বুলি ক'লে আমি পিয়াজেটক কওঁ আৰু তেওঁৰ গঠনবাদ তত্ত্বটো ধাৰণাটো সেই সময়ত বহুত ফলপ্ৰসূ আছিল শিশুবিলাকৰ কাৰণে আৰু হেতু কাৰণে তেওঁ ফাদাৰ অফ চাইল্ড সাইকোলজি বুলি কোৱা হয় এতিয়া আমি বুজিম যে পিয়াজেটৰ জ্ঞানমূলক গঠনবাদ বা জ্ঞানমূলক বিকাশৰ কি স্তৰ আছিল এই স্তৰবিলাক সম্পূৰ্ণ বয়সৰ আধাৰত নিৰ্ধাৰণ কৰিছিল পিয়াজেটে তেওঁৰ গঠনমূলক বা জ্ঞানমূলক বিকাশৰ বিভিন্ন স্তৰবোৰ তেওঁ বয়সৰ ওপৰত নিৰ্ধাৰণ কৰিছিল আৰু যেনেকৈ আমি প্ৰথম পাঠটোতে পঢ়ি আছিলো যেতিয়া 2 ৰ পৰা একৰ্ডিং টু পিয়াজেট জন্মৰ পৰা 2 বছৰ বয়সলৈকে শিশুবিলাকৰ প্ৰথমতে তাৰ ইন্দ্ৰিয় সঞ্চালন ক্ষমতা হয় এনেকুৱা আমি কিছুমান তেওঁ নিৰ্ধাৰণ কৰা বয়স অনুযায়ী ব্যক্তিয়ে পৰিবেশৰ পৰা আহৰণ কৰা শিকনৰ কিছুমান পয়েন্ট দিয়া আছিল আপোনালোক প্ৰথম ভিডিওটি চাই শিকি ললে হ'ল এটোৰ পৰা আকৌ আমি পঢ়ি যেহেতু সময় বহুতই কম আমি পঢ়ি সময় নষ্ট নকৰো পিছত আহিল সামাজিক গঠনবাদটো আমি সাইকো ডেভেলপমেন্টটো আমি পঢ়িম আহক আমি সাইকো ডেভেলপমেন্টটো পঢ়িম কালচাৰেল থিওৰি তোৰ সামাজিক গঠনবাদৰ বিষয়ে পঢ়িম আমি আৰু এটো কেনেকৈ হয় বিশেষকৈ এই তিনিটা উপাদানৰ প্ৰভাৱত ব্যক্তি এজনৰ শিকন সম্ভৱ হয় আৰু একৰ্ডিং টু বাইগটস্কি তেওঁৰ মতে শিকনৰ কোনো নিৰ্ধাৰিত বয়সীমা নাথাকে যেনেকৈ পিয়াজে কৈছিলে 0 ৰ পৰা জন্মৰ পৰা 2 বছৰলৈকে এইটো শিকন হয় ইন্দ্ৰিয়মূলক সঞ্চালক শিকন হয় কিছুমান অবজেক্টিভ পাৰ্মানেন্স হয় এই বস্তুবিলাক যেনেকৈ তো বয়স অনুযায়ী নিৰ্ধাৰিত কৰি দিছিল কিন্তু বাইগটস্কিৰ মতে এইটো বয়সৰ ওপৰত নিৰ্ভৰ নকৰে লাৰ্নিং ইজ এ কন্টিনিউয়াস প্ৰসেস বাইগটস্কিৰ মতে লাৰ্নিং টু এটা কন্টিনিউয়াস প্ৰসেস হয় কিন্তু পিয়াজেটে কৈছিলে ডিসকন্টিনিউয়াস প্ৰসেস মনত ৰাখিব গতিকে তাৰ মতে যে শিকন যুগ হয় এটো তিনিটা উপাদানৰ দ্বাৰা সম্ভৱ হয় প্ৰথমটো হৈছে কালচাৰেল পিছত সোসাইটি পিছত ল্যাঙ্গুৱেজ কালচাৰেল এজন ব্যক্তিয়ে যেটো সমাজত থাকে সেই সমাজৰ সংস্কৃতি ৰীতি নিয়ম এইবিলাক তেওঁৰ জ্ঞান হয় আৰু এই জ্ঞানবিলাক কি হৈ যায় অপৰিৱৰ্তিতভাৱে কি হৈ যায় তাৰ এইবিলাকৰ পৰা বিকাশ সাধিত হয় আৰু এইটো হৈছিলে কালচাৰেল সোসাইটি বুলি ক'লে এটো সমাজত বিভিন্ন মানুহৰ লগত মত বিনিময় আদান প্ৰদান আচাৰ ব্যৱহাৰ আদিৰ মাধ্যমত আদিৰ সহযোগত ব্যক্তিয়ে কি কৰে নিজৰ ব্যক্তিগত সমস্যাবিলাকো হিয়তৰ লগত আলোচনা কৰে আৰু এনেকুৱা সমন্বয় আৰু পৰস্পৰৰ সম্পৰ্কৰ মাজতে ব্যক্তিৰ শিকা সাব্যস্ত হয় তেনেকৈ ল্যাঙ্গুৱেজ ইজ এ ভেৰি ইম্পৰ্টেন্ট পইণ্ট যেতিয়া ভাষা এটা সমাজত ভাষাবিলাকৰ যদি একে ভাষা নহয় তেতিয়া হলে আমি শিকন লাভ কৰিব নোৱাৰি কাৰণ একে ভাষা নহলে মই কোৱা কথাটো যদি সেইজন ব্যক্তিয়ে বুজি নাপায় তেতিয়া হলে মোৰ কথাৰ পৰা কোনো কামত নালাগে হেতু কাৰণে কৈছে যে ল্যাঙ্গুৱেজ ইজ এ ইন্টিগ্ৰেল পাৰ্ট অফ সাইকোকালচাৰেল থিওৰি সামাজিক গঠনবাদত কনস্ট্ৰাকটিভিজমত বিকজ ল্যাঙ্গুৱেজ যদি বুজিব পৰা হয় তেতিয়াহে তাৰ পৰা আমি শিকন লাভ কৰা সম্ভৱ হয় যেনেকৈ বাইগটস্কি তেওঁৰ যেটো থিওৰিটো হেতু যদি আমাক আই বুজাই থৈ যায় মই বুজি পাম নেকি আমি বুজি নাপাও বিকজ বাইগটস্কিৰ ভাষা হৈছে ৰাছিয়ান ভাষা আৰু আমি অসমীয়া ভাষা শিকাতহে আমি বস্তুবিলাক ভালদৰে বুজি পাম কিন্তু তেওঁতো অসমীয়া নাজানে এইটো হৈছে মেইন ফ্যাক্ট ল্যাঙ্গুৱেজ টু
থাকিব লাগিব তেতিয়াহে হিকন সম্ভৱ হ'ব এইটো আছিল বাইগটস্কিৰ সাইকোকালচাৰেল থিওৰিত কিছুমান প্ৰয়োজনীয় উপাদান যাৰ মাধ্যমতে সমাজ এখনৰ পৰা ব্যক্তি এজনে সমাজৰ মানুহৰ সহযোগত তাৰ হিকনটো সাব্যস্ত কৰিব পাৰে বা হিকন সম্ভৱ হয় পিছত আছিল যে তেওঁৰ বিকাশত কেইটামান ইম্পৰ্টেন্ট পইণ্ট যিলা পৰীক্ষা দিবলীয়া প্ৰথম কৈছে জেডপিডি বিকাশৰ নিকটৱৰ্তী অঞ্চল বা জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট পিছত আছে স্কেপফোল্ডিং বা দৃঢ়কৰণ আমি এইটো বুজি according to Vygotsky আমি জেডপিডি বা জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট বা বিকাশৰ নিকটৱৰ্তী অঞ্চল দেখি যাও এটো একটা গ্ৰাফ বনোৱা হৈছে য'ত এইটো হিহু এটা ডেভেলপমেন্টৰ দ্বাৰা বুজোৱা হৈছে এটা হিহু ইমানখিনি কাম দিয়া হ'ল ইমানখিনি ওপৰৰ এটা কাম দিয়া হ'ল এই কামখিনি হিউৱে অনাহজতে কৰি দিব পাৰে তেতিয়া তাৰ মানে কি এইটোৰ পৰা কি বুজা যায় ইয়াৰ ওপৰত আৰু অলপ ডাঙৰ কাম দিলেও কি কৰিব পাৰে তেতিয়া হিকনলৈ যেতিয়া দিও তো একদম আৰামত কৰি দিব পাৰে তেতিয়া আমি কি বুজিম ইয়াৰ পৰা আৰু অলপ ওপৰৰ কাম দিলেও কি কৰি দিব পাৰিব এনেকৈ যেতিয়া গৈ থাকিম এটা জায়গাত আহি তাৰ হিউটোৰ এনেকুৱা অৱস্থা হ'ব তেতিয়া এই কামবিলাক যিমান সহজ আছিল ইমান সহজভাৱে হি কৰিব নোৱাৰে কিন্তু পিছৰ স্তৰবিলাক কেনেকুৱা হ'ল পিছৰ আৰু অলপ এটা কাম দিয়া হ'ল এইখিনি তেও কৰিব পাৰিছে মোটামুটি ব্যক্তিগতভাৱে কিন্তু ইমান যিমান সহজ তেওঁৰ আছিল প্ৰথম অৱস্থাত ইমান সহজ নহয় মোটামুটিকে বেছি সময় লৈ কৰিব পাৰিছে ইয়াৰ ওপৰত আৰু এটা কাম যদি দিও আমি তেতিয়া কি হৈ যায় তেতিয়া হি কৰিব পাৰে কিন্তু বহুত সময়ৰ দৰকাৰ হয় মোটামুটি ভাৱে হিউৱে অকলে কৰিব পাৰে কিন্তু সময়ৰ দৰকাৰ হয় মোটামুটি ভাৱে হি কৰিব পাৰে কিন্তু ইয়াৰ ওপৰত যদি এইটো লেভেলৰ ওপৰত যদি আৰু এটা কাম দি দিও তেতিয়া হিউৱে কি কৰে এই কামটো হি অকলে কৰিব নোৱাৰে যেতিয়া অকলে কৰিব নোৱাৰে তেতিয়া তাৰ কি অৱস্থা হয় পৰিয়ালৰ কোনো মানুহৰ দ্বাৰা যেতিয়া হেল্প পায় তেতিয়া এই কামটো কৰিব পাৰে আৰু যদি হেল্প না পায় তেতিয়া এই কামটো কৰিব নোৱাৰে কিন্তু এই যেটো স্তৰ যেটো বেলেগৰ সহায়ৰ প্ৰয়োজন হয় এটো কোৱা হয় দৃঢ়কৰণ বা স্কেপফোল্ডিং অসমীয়া শব্দ বেলেগো থাকিব পাৰে আপোনালোকে ইংলিশটো চাইলো ইংলিশটো এটোই থাকে স্কেপফোল্ডিং বুলি কোৱা হয় হিউ এটাক যেতিয়া এটা কাম যেতিয়া হি কৰিব নোৱাৰে তেতিয়া বেলেগ এজনে যদি সহায় কৰি কামটো তো ইনস্ট্ৰাকচন দি হেজন মানুহে তো হাতে কামে সহায় কৰি নিদিব যাক তো জাস্ট মাত্ৰ ইনস্ট্ৰাকচন দিব ডাইৰেকশন দিব যে এনেকে এনেকে কৰা আৰু এইখিনি হেল্প কৰি দিলে হিউটো এই কামখিনি কৰিব পাৰে এই যেটো ষ্টেজটো এটো স্কেপফোল্ডিং বা দৃঢ়কৰণ বুলি কোৱা হয় আকৌ হি যেতিয়া মোটামুটি ভাৱে যেনে তেনে কামবিলাক কৰিব পাৰে এইটো জনত এইখিনি জনৰ ভিতৰত হি কামবিলাক মোটামুটি যেনে তেনে কৰিব পাৰে মোটামুটি হি কৰে কিন্তু বেলেগৰ সহায় নলয় কিন্তু প্ৰথম অৱস্থাত যিমান সহজ আছিল হিমান সহজ তাৰ কাৰণে নহয় তেতিয়া এই যেটো জনটো এটো কোৱা হয় জেডপিডি এটো কোৱা হয় জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট মানে বিকাশৰ নিকটৱৰ্তী অঞ্চল এইখিনি অঞ্চলৰ বিকাশৰ নিকটৱৰ্তী অঞ্চল যিখিনি অঞ্চলত হিউৱে এটা কাম ব্যক্তিগতভাৱে কৰিব পাৰে কিন্তু মানে বহুত সময়ৰ প্ৰয়োজন হয় আৰু তো অলপ লাহে লাহে কৰিব লাগে কিন্তু ব্যক্তিগতভাৱে কৰে কিন্তু সেইখিনি অঞ্চলটো কোৱা হয় জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট বা বিকাশৰ নিকটৱৰ্তী অঞ্চল এইখিনি বিশেষকৈ আমাৰ জানিবলগীয়া কথা হিউৰ কনস্ট্ৰাকটিভিজমৰ বিষয়ে পৰীক্ষাত আহিলে ইয়াৰ পৰা আহিব লাগে অকল এতিয়া আমি মনোবিজ্ঞানৰ ওপৰত আহিবলগীয়া কেইটামান সম্ভাব্য প্ৰশ্ন বা সম্ভাব্য ইম্পৰ্টেন্ট পইণ্ট আমি জানিলো প্ৰথম আছিল 1879 ফাৰ্ষ্ট লেবৰেটৰী অফ সাইকোলজি মনোবিজ্ঞানৰ প্ৰথম লেবৰেটৰী 1879 চনত উইলিয়াম উডে জাৰ্মানীত প্ৰতিষ্ঠা কৰিছিল ইয়াৰ আগতো মনোবিজ্ঞানৰ ওপৰত ৰিচাৰ্চ হৈছিল কিন্তু ইমান ডাঙৰ লেবৰেটৰী নাছিল মনত ৰাখিব 1879 চনত উইলিয়াম উডে জাৰ্মানীত সাইকোলজি বা মনোবিজ্ঞানৰ প্ৰথম গৱেষণাগাৰ স্থাপন কৰিছিল আৰু হেতু কাৰণে উইলিয়াম উডক আধুনিক মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় মনত ৰাখিব ফাদাৰ অফ মডাৰ্ন সাইকোলজি পিছত আছে 1890 ফাৰ্ষ্ট টেক্সট বুকস অফ সাইকোলজি উইলিয়াম জেমছে প্ৰথমে মনোবিজ্ঞানৰ ওপৰত টেক্সট বুক লিখিছিল উইলিয়াম জেমছে 1890 প্ৰথম মনোবিজ্ঞানৰ ওপৰত টেক্সট বুক লিখিছিল আৰু টেক্সট বুকটোৰ নাম আছিল প্ৰিন্সিপাল অফ সাইকোলজি মনোবিজ্ঞানৰ নীতি এইটো আছিল
পিছত আছিলে 1904 মনত ৰাখিব পেভলভ এটো এজন চিকিৎসা বিজ্ঞানী আছিল আৰু তেওঁৰ যেটো থিওৰিটো আছিল মৌলিক বা পৰম্পৰাগত অনুবন্ধনবাদ বা প্ৰকাশ্য আচৰণ এটো পেভলভে কুকুৰৰ ওপৰত পৰীক্ষা কৰিছিল কিন্তু বাস্তৱত তেওঁ এজন চিকিৎসা বিজ্ঞানী আছিল আৰু এটো কাৰণে তেওঁ নোবেল প্ৰাইজ দিয়া হৈছিল এটো কাৰণে তেওঁ নোবেল প্ৰাইজ দিয়া হৈছিল 1904 ত পেভলভ পিছত আছে ওয়াটসনক কোৱা হয় ফাদাৰ অফ বিহেভিয়ৰিজম মানে আচৰণবাদীৰ পিতৃ বুলি কোৱা হয় ওয়াটসনক আচৰণবাদীৰ পিতৃ বুলি কোৱা হয় মনত ৰাখিব কাৰণ বিহেভিয়ৰিজমৰ ওপৰত বহুতে মন্তব্য কৰিছিল পেভলভে কৰিছিল স্কিনাৰে কৰিছিল থৰ্নডাইকে কৰিছিল ওয়াটসনও কৰিছিল ওয়াটসনৰ যেটো কৰিছিল এটো 1924 ত কৰিছিল মনত ৰাখিব 1924 ত কিতাপি লিখিছিল বিহেভিয়ৰিজমৰ ওপৰত আৰু হেতু কাৰণে ওয়াটসনক কোৱা হয় ফাদাৰ অফ বিহেভিয়ৰিজম বা আচৰণবাদীৰ পিতৃ বুলি কোৱা হয় ওয়াটসনক পিছত হৈছে ফ্ৰয়েড যেটো আমি আগত কৰিছো ফ্ৰয়েডে মানে কি মনৰ কথা কয় আত্মাৰ কথা আত্মাই কি বিচাৰে আৰু হেতু কাৰণে কোৱা হয় ফাদাৰ অফ সাইকো এনালাইসিস মানে মনোবিশ্লেষকৰ পিতৃ মনোবিশ্লেষক তত্ত্বৰ পিতৃ কাক কোৱা হয় জিগমণ্ড ফ্ৰয়েড আজিলৈ ইমানখিনি আছিল পিছৰ ক্লাছত আমি চেলেবাছটো আগবাঢ়ি যাম থ্যাংক ইউ